হাই হেল্ল' নমস্কাৰ মোৰ নাম ধৰিত্ৰী শইকীয়া মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি কথা পাতিম ইন্সুৰেন্স আৰু ইনভেষ্টমেন্ট কৰা ৰাইট বয়স বা ৰাইট সময় কোনখিনি হয় ঠিক আছে ইন্সুৰেন্স আৰু ইনভেষ্টমেন্ট কৰা কোনো ৰাইট বয়স বা ৰাইট সময় নাই যদিও আমি যিমান সোনকালৰ পৰা পাওঁ সিমান সোনকালৰ পৰা আমি কৰিব লাগে এতিয়া আমি ফাৰ্স্ট কথা পাতিম ইন্সুৰেন্সৰ ওপৰত ঠিক আছে তাৰ পিছত কথা পাতিম ইনভেষ্টমেন্টৰ ওপৰত ইন্সুৰেন্স বয়সৰ ওপৰত বহুত ডিপেন্ডেন্ট হয় সেই কাৰণে আমি ফাৰ্স্ট প্ৰায়োৰিটি সদায় ইন্সুৰেন্সক ৰাখিব লাগে আৰু যিমান কম বয়সতে আমি ইন্সুৰেন্স কৰিম সিমান বেনিফিট হয় আমাৰ প্ৰফিট হয় আমি এটা লং টাৰ্মৰ কাৰণে ভাল ৰিটাৰ্ণ পাব পাৰো আৰু আমাৰ প্ৰিমিয়ামটো সবতকৈ ইম্পৰ্টেন্ট বহুত কম হয় সাপোজ এটা এক্সাম্পলৰ কাৰণে মই আপোনালোকক টাৰ্ম ইন্সুৰেন্সটো বুজাই দিছো আজি যদি মোৰ বয়স 18 বছৰ আৰু কাইলৈ 19 বছৰ হ'ব মই যদি ভাবো যে মই টাৰ্ম ইন্সুৰেন্স এটা কৰিব লাগিছিল আজি নকম 19 বছৰ মই বাৰ্থডে দিনাখন কৰিম সেই এক দিনৰ ভিতৰত কিমান ডিফাৰেন্ট আহিব পাৰে জানেনে 7ৰ পৰা 8000 টকাৰ ভিতৰত এক দিনৰ ভিতৰত তেনেকৈ আমি চাই কিমান বছৰ পাৰ কৰি দিও কৰিম বুলি হয় নহয় সেই কাৰণে যিমান সোনকালে পাৰে সিমান সোনকালে ইন্সুৰেন্স কৰিব লাগে আৰু এটা বহুত ভুল ধাৰণা আমি ভাবো যে এতিয়াতো আমাৰ ওপৰত কোনো ডিপেন্ডেন্ট নহয় এতিয়া আমাৰ কোনো ধৰণৰ ৰেসপন্সিবিলিটি নাই এতিয়া আমি ইন্সুৰেন্স কৰি কি হ'ব এতিয়া ইন্সুৰেন্স কৰি পেলাই একো লাভ নাই ইন্সুৰেন্স কেতিয়া কৰিব লাগে যেতিয়া ৰেসপন্সিবিলিটি আহে যেতিয়া আমাৰ ওপৰত কোনোবা বেলেগ মানুহ ডিপেন্ডেন্ট হয় তেতিয়া কৰিব লাগে একদম ভুল ধাৰণা আমি যিমান সোনকালৰ পৰা ইন্সুৰেন্স কৰিম সিমান কম প্ৰিমিয়াম আহিব আৰু পিছত আপোনালোকে নমিনি চেঞ্জ কৰিব পাৰে পিছত আপোনালোকে বিয়া হোৱাৰ পিছত নিজৰ হাজবেণ্ড ওয়াইফ এবোৰ নমিনি ৰাখি ল'ব পাৰে কিন্তু আপোনালোকে যেতিয়াৰ পৰা আৰম্ভ কৰিব যেতিয়া যিমান সোনকালৰ পৰা আৰম্ভ কৰিব সিমান আপোনালোকৰ প্ৰিমিয়ামটো কম আহিব আৰু সিমান আপোনালোকে পইচা বচাব পাৰিব ঠিক আছে বুজি পালে আৰু এনেকুৱা কিছুমান ইন্সুৰেন্স আছে যিবোৰ আপোনালোকে বেছি বয়সলৈ নকৰে কিন্তু ধুনীয়া ৰিটাৰ্ণ মানে ভাল ৰিটাৰ্ণ দিয়ে হেবোৰে যেনেকৈ কিছুমান পলিচি আছে আপোনালোকে 40 বছৰ পিছত কৰিব নোৱাৰে কিছুমান পলিচি আছে আপোনালোকে 60 বছৰ পিছত কৰিব নোৱাৰে মানে প্ৰায়বোৰ পলিচি 60 বছৰ পিছত কৰিব নোৱাৰে আৰু কিছুমান পলিচি আছে যিবোৰ আপোনালোকে 60 পৰা 65 ভিতৰত কৰিব পাৰে সেই 5 ইয়াৰ্ছত কিন্তু তাত বহুত ধৰণৰ মেডিকেল টেষ্ট হয় আৰু ৰিটাৰ্ণ ইমান ভাল নিদিয়ে সেই কাৰণে আপোনালোকে যিমান সোনকালৰ পৰা পায় সিমান সোনকালৰ পৰা কৰিব বেনিফিট ভাল পাব প্ৰিমিয়াম কম আহিব পিছত নমিনি হেবোৰ আপোনালোকে খলাই ল'ব পাৰিব ঠিক আছে এতিয়া আহিম আমি ইনভেষ্টমেন্টৰ কথা ইন্সুৰেন্স আৰু ইনভেষ্টমেন্ট দুটা বেলেগ বস্তু ইন্সুৰেন্স আমি কিয় কৰো সিকিউৰিটি কাৰণে আৰু ইনভেষ্টমেন্ট কিয় কৰো যৰ পৰা আমাৰ এটা ভাল ৰিটাৰ্ণ আহিব যৰ পৰা মানি জেনাৰেট হ'ব যৰ পৰা আমাৰ এটা প্ৰফিট হ'ব ঠিক আছে ইন্সুৰেন্সৰ পৰা প্ৰফিট পাব একদম নিবিচাৰিব উল্টাই লছ হ'ব ঠিক আছে ইনভেষ্টমেন্ট আৰু ইন্সুৰেন্স দুটাৰ ভিতৰত যদি আপোনালোকে চুজ কৰিব লগিয়া হয় বা পইচা কম আছে তেতিয়া মই কোনটো ফাৰ্স্ট কৰিম ফাৰ্স্ট ইন্সুৰেন্স কৰিব কাৰণ ইন্সুৰেন্সটো যিমান এজৰ ওপৰত ডিপেন্ড হয় ইনভেষ্টমেন্টটো ইমান নহয় সেই বুলি যে ইনভেষ্টমেন্ট আপুনি বুঢ়া বয়সত কৰিব সেইটো নহয় এবছৰ দুবছৰ গেপ লৈও ইনভেষ্টমেন্ট কৰিব পাৰে ইনভেষ্টমেন্টৰ বহুত কিছুমান অপচন আছে শেয়াৰ মাৰ্কেটত কৰিব পাৰে এসআইপি আছে ফিক্সড ডিপোজিট আছে আৰু বহুত কিছুমান ফান্ড আছে ঠিক আছে যিসকলৰ এজ হৈছে যিসকলে এটা সিকিউৰ জেগা বিচাৰে বা ইমান ৰিস্ক ল'ব নিবিচাৰে যদি ভাবে যে মই এটা হেভি এমাউন্ট পাইছো বা ৰিটায়াৰমেন্ট হৈছে কোনোবা 50-60 লাখ টকা সোমাইছে তো সেই সকল মানুহে সেই সকল লোকে আপোনালোকে ফিক্সড ডিপোজিট কৰি থব পাৰে তাৰ পৰা এটা ভাল ৰিটাৰ্ণ আহিব কাৰণ 9 to 8% আজিকালি দিয়ে হেকাৰণে কিন্তু যিবোৰ আমাৰ বয়সৰ যাৰ ইমান টকা নাথাকে 10000 টকা থাকে বা 5000 টকা থাকে বা মান্থলি 2000 বা 1000 টকাকে জমা কৰিব পাৰিম সেইবোৰ আমিবোৰ যদি ফিক্সড ডিপোজিট কৰোঁ আমাৰ কিবা বেনিফিট হ'ব নেকি কোনো ধৰণৰ বেনিফিট নহয় আপোনালোকে 1 কোটি টকাত যোনটো 7% পাব আৰু 10000 টকাত যোনটো 7% পাব কমপ্লিট বহুত ডিফাৰেন্ট থাকিব হয়নে নহয় হেকাৰণে আমিবোৰে কি কৰিব লাগে আমিবোৰে সৰু এমাউন্ট 1000 2000 টকা শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি চাব লাগে মাৰ্কেটখন এনালাইসিস কৰিব কাৰণে মাৰ্কেটখন বুজিবৰ কাৰণে কিন্তু আমি বেলেগৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে আজিকালি বহুত এনেকুৱা মানুহ পাব যোনে ক'ব মই শেয়াৰ মাৰ্কেটত কাম কৰোঁ মোক পইচা দিওঁ মই আপোনাৰ পইচা দুগুণ তিনিগুণ কৰি দিম আপোনাৰ ইমান লাভ হ'ব সিমান লাভ হ'ব দেখিছে নহয় হেবোৰ কৰি মানুহৰ গতি কি হৈছে হেবোৰ ওচৰত নাযাব নিজে শিকক নিজৰ ওপৰত নিজে ডিপেন্ডেন্ট হোৱাটো বহুত ইম্পৰ্টেন্ট হেতলো লাগে যিকোনো ক্ষেত্ৰতে হওক নিজৰ ওপৰত নিজে ডিপেন্ডেন্ট হৈ শিকক আপুনি 500 টকা ইনভেষ্ট কৰি যাওক কি হ'ব 500 টকা মাৰ যাব এনে 500 টকা বৰবাদ হৈ থাকে হয় নহয় আপোনালোকে হেভি এমাউন্ট একেলগে ইনভেষ্ট নকৰিব যেতিয়া আপোনালোক লাগিব যে মই বুজি গলো শেয়াৰ মাৰ্কেটখন মই এটা জানিম কেনেকৈ লাভ হয় কেনেকৈ লছ হয় মই এটা পাৰিম হেতু মানে লছ যদি হয় মই একো প্ৰবলেম নহয় মই একো ধৰণৰ মানে দুখ নালাগে দুখটো লাগিব বা ইমান মোৰ কোনো ধৰণৰ ফাইনান্সিয়ালি এফেক্ট নপৰিব যদি হেতু ডুবিও যায় তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সৰু এমাউন্ট ইনভেষ্ট কৰি চাব পাৰে 500 টকা 200 টকা 100 টকা 1000 টকা হেনেকৈ ইনভেষ্ট কৰি চাব পাৰে আৰু এটা আছে এসআইপি সিকিউৰটো হয় ভাল ৰিটাৰ্ণ দিয়ে
তো মান্থলি আপোনালোকে 1000 2000 3000 যিমানকে আপোনালোকে জমা কৰিব বিচাৰে তেনেকৈ জমা কৰি যাব পাৰে ঠিক আছে তো আজি কি বুজিলো ইনভেষ্টমেন্ট আৰু ইন্সুৰেন্স কৰা কোনো ধৰণৰ ৰাইট বয়স নাথাকে আমি যিমান সোনকালে পাৰো সিমান সোনকালে কৰিব লাগে কিন্তু সদায় মনত ৰাখিব ৰাইট প্লেস টু চুজ কৰিব মানে সঠিক জায়গাত নিজৰ পইচা লগাব এগাল পুৱা আশাত নিজৰ সকলো নেহেৰুৱাব ঠিক আছে আজিলৈ ইমানখিনি আছিলে বাই বাই আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভাল পায় কমেন্ট কৰি জনাব হা ঠিক আছে বাই নমস্কাৰ